এই তলত যে এটা ভিডিঅ' আছে আমাৰ অসমৰ মামায়ে কি কৈছে যে জুবিন দায়ে ন্যায় কেতিয়া পাব বা কি অৱস্থাত পাব, কোনে দিব ন্যায়টো, সেইটো মই কোৱা নাই, মামায়ে কৈছে। আপোনালোকে আগতে ভিডিঅ'টো শুনি লওক, পিছত মই কৈ আছো কিবা। আমি এইটোতো কোৰ্টক ক'ব লাগিব না। আমি ন্যায় কোনে দিয়ে, ন্যায় কোৰ্টে দিয়ে, আৰু কোৰ্টেতো ইলেকশ্যন নেখেলে। মই কৈছো কি, ন্যায় কোনে দিয়ে, কোৰ্টে দিয়ে। কোৰ্টেতো ইলেকশ্যন নেখেলে, কোৰ্টত আৰ্গুমেণ্ট হয়। গতিকে যিসকলে ন্যায় বিচাৰে তেওঁলোকে আদালতত গৈ উকিল লগাব লাগে আৰু আদালতত ভাল আৰ্গুমেণ্ট কৰাব লাগে, আমিও কৰাই আছোঁ। কিন্তু ন্যায় নহ'লে ভোট নিদিওঁ। এতিয়া জাজেতো ইলেকশ্যনে নেখেলে, তো জাজে ইলেকশ্যন খেলে নেকি ক'ৰবাত? গতিকে জাজকতো ভোটেই নালাগে। গতিকে এইটো ইছ্যু, ইলেকশ্যন আৰু ন্যায় বেলেগ বস্তু। ইলেকশ্যনটো আমিহে খেলিম, কিন্তু আমিতো ন্যায় দিয়াৰ মালিক নহয়। ন্যায় দিয়াৰ মালিক হ'ল জাজ, আৰু জাজে ইলেকশ্যন নেখেলে। জাজে ইলেকশ্যন খেলিলেতো ময়ে প্ৰথম ভাল পালোহেঁতেন।